লাগে, ইৰিগেশ্যন যদি লাগে আৰু অন্যান্য কোনো পঢ়ি থকা ল'ৰা ছোৱালীৰ বাবে যিটো আৰ্থিক অনুদান সেইবিলাক যদি লাগে আৰু আমাৰ দ্বিতীয় চৰকাৰে মানে দিয়া হয় 5টা গেৰাণ্টি, মাটিৰ পট্টা, দুখীয়া গৰীব সৰু সুৰা চাকৰি কৰা বিলাকক দিয়ে মানে যিটো IBS 10,000, শিক্ষিত যুৱক যুৱতীসকলকে দিয়া যিটো 2 লাখ টকা, বিকলাংগসকলৰ কাৰণে দিয়া যিটো 10,000কৈ টকা আৰু সেল্ফ হেল্প গ্ৰুপত দিয়া যিটো 15,000 টকা, এইবিলাক আমাক লাগিব নে নালাগে? লাগিব যদি নিশ্চিতভাৱে আমি অসমত তাৰ নেতৃত্বত চৰকাৰ প্ৰতিষ্ঠা কৰিম। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত NDR চৰকাৰ আমি প্ৰতিষ্ঠা কৰিম। NDR চৰকাৰ এই 4টা ৰাজনৈতিক দল লগ লাগি গঠন কৰা এখন সুস্থিৰ চৰকাৰ। সেই সুস্থিৰ চৰকাৰ যদি আমি গঠন কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ চিন্তা, আমাৰ আশা, আমাৰ আকাংক্ষা পূৰণ নহ'ব। আপোনালোকে নিশ্চিতভাৱে পাৰ হৈ যোৱা অৰুণোদয় সকলোৱে পোৱা নাই, পাইছিলে পোৱা নাই? সকলোৱে মই বুজি দিছোঁ এজন চেয়াৰমেন হিচাপে আপোনালোকক কম, আমি আলোচনা কৰিছিলোঁ মুৰব্বীসকলৰ সৈতে, অফিচাৰসকলৰ সৈতে, বিত্তীয় নাটনিৰ কাৰণে সকলোকে দিব পৰা নাই। আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী যোৱা 10 তাৰিখে ঘোষণা কৰিছে সকলোকে দিব পৰা নাই, কিন্তু যিখিনি আছে, যিখিনি পোৱা নাই, তেওঁলোক আটাইকে একবাৰত দি দিব, নিদিয়াকে নাথাকে। আমাৰ অসমৰ মাননীয় হেমন্ত বিশ্ব শৰ্মা, আনজন হৈছে মাননীয় হাগ্ৰামা মহিলা ৰিচা। দুয়োজনো অতি শক্তিশালী বলপ্ৰদায়িকতা চিন্তাধাৰাটো নাথাকে, নাই, সকলোকে সমানে চায়। গতিকে তেনেকুৱা দুজনে নেতাৰ তলত আমি কাম কৰিবলৈ পাই নিজকে সুখী অনুভৱ কৰিছোঁ আৰু আপোনালোককো এই কাৰ্যত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। এই যিটো আমাৰ কৰণীয় কৰ্তব্য, সেইটো কৰোঁতে যদি আমাৰ ভুল হয়, ভৱিষ্যতে কিন্তু আমাৰ কাৰণে হাতৰ উঠাৰ ভৰিত মাৰি লোৱাৰ নিচিনা কামো হ'ব পাৰে। গতিকে ৰাইজ ভুল নকৰিব, আপোনালোককো বহুত ভালকৈ বুজাই দিব, ক'বলৈ বহুত আছে, কোৱা মানুহ বহুত আছে, ক'ব তেওঁলোকে। গতিকে আমাৰ আঁচনিসমূহৰ দ্বাৰা যদি আমি লাভান্বিত হ'ব লাগে, ইমানৰ মেট মৰা আঁচনি আমাৰ সন্মুখত আছে, সেইবিলাকৰ সুবিধা যদি আমি ল'ব লাগে, আমি এখন সুস্থিৰ চৰকাৰ দিব লাগে। বহুতে ভোট খুজিব আহিব। এই যে আমাৰ দিছে এইবাৰ অলপ চলপ BPF চৰকাৰে, এইটো আমাৰ বাজেটৰ ভিতৰত পইচা নহয়। চৰকাৰে ব্যৱহাৰ কৰিব নোৱাৰা সেই অকণমান লৈ যোৱা পইচাখিনিহে অলপ কৰি আছে। এতিয়া এপ্ৰিলৰ পৰাহে আমাৰ বাজেটৰ পইচা, বহু পইচা আহিব, এতিয়া বহু কামো কৰিব পাৰিব। গতিকে এই পোৱা নোপোৱাৰ এই খংটো, এই ক্ষোভটো, এই আক্ষেপটো নিশ্চয় আছে। মই এজন চেয়াৰমেন, আপোনালোকে মোৰ লগত যোগাযোগ কৰিব, যিমান পাৰোঁ মই সহযোগ কৰি যাম, আপোনালোকক সহায় কৰিম। অৰুণোদয়ৰ কথাটো তেনেকুৱা, ধৰক যিবিলাক আমি আপোনালোকৰ দৰখাস্ত দিছোঁ, গোটেইখিনি আমি DC কৰি পঠাই দিছোঁ। সেই কামটো কোনে কৰে জানে? চৰকাৰী মানুহে নকৰে। DC অফিচতো এনেই বেকাৰ হৈ থকা কম্পিউটাৰ দ্বাৰা মানুহ ল'ৰাবিলাকক লৈ যায়, লৈ গৈ কি কৰে, বুজি লোৱাৰ কাৰণে কৈছোঁ। বহুমূলীয়া ভোটবোৰ আমাৰ NDA সমৰ্থিত প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰী এই নাঙলৰ ছবিত ভোট কৰি আমি বেছিভাগ বা সিংহভাগ অসমৰ ভিতৰত শ্ৰেষ্ঠ আমি যাতে ভৱিষ্যতে মন্ত্ৰিত্ব দাবী কৰিব পাৰোঁ, সেই ব্যৱস্থাটো ল'ব লাগে। এজন MLA কিমান পায়? কৰিব নোৱাৰোঁ। কিন্তু এজন যদি মন্ত্ৰী হয়, এটা ডিপাৰ্টমেণ্টত, এটা বিভাগৰ সমস্ত পইচা তেওঁৰ হাতত থাকে। যি দপ্তৰ তেওঁ কৰিব, সেই সমস্ত টকা পইচা থাকে। সেইকাৰণে আমি চিন্তা কৰিছোঁ, এবাৰ আমাৰ মানস সমষ্টিৰ প্ৰক্ষিপ্ত প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰীক আটাইতকৈ অসমৰ ভিতৰত বেছি ভোট দি আমি মন্ত্ৰিত্ব দাবী কৰাৰ সুবিধাটো ল'ম। আৰু তাৰ বাবে আমাৰ এই দাবীত আপোনালোকক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই মোৰ কথাখিনি মাজতে সামৰিছোঁ।